বৰপেটাৰ খৰঠেবাৰীত পুখুৰীত বিহ দি মাছ নিধন কৰিছে দুৰ্বৃত্তই। তিনিটাকৈ পুখুৰীত বিহ দি নিধন কৰা হৈছে কুইণ্টেলে কুইণ্টেলে মাছ। খৰঠেবাৰী আৰক্ষী থানাৰ সমীপত এই ঘটনাটো সংঘটিত হৈছে। 30 বিঘাকৈ ভূমিৰ পুখুৰীত 11 বটল বিহ ঢালি নিধন কৰা হৈছে মাছ। ঘটনা সন্দৰ্ভত খৰঠেবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমি দৃশ্য দেখুৱাম। 11 বটল বিহ ঢালি 30 বিঘাৰ ভূমিত খন্দা সেই ফিচাৰীত অৰ্থাৎ পুখুৰীত বিহ দিছে দুৰ্বৃত্তই। কেইবা লক্ষাধিক টকাৰ মাছ নিধন কৰা হৈছে। বৰপেটাৰ খৰঠেবাৰীৰ দৃশ্য দেখুৱাইছো। বিহ দিয়াৰ সেই বটলসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তিনিটাকৈ পুখুৰী আছিল, তিনিওটা পুখুৰীতে বিহ দি কুইণ্টেলে কুইণ্টেলে মাছ নিধন কৰিছে দুৰ্বৃত্তই। খৰঠেবাৰী আৰক্ষী থানাৰ সমীপতে এই ঘটনাটো সংঘটিত হৈছে। 30 বিঘা ভূমিৰ পুখুৰীত 11 বটল বিহ ঢালি নিধন কৰিলে মাছসমূহ। খৰঠেবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই ঘটনা সন্দৰ্ভত। কালি মাছ ধরছো আমি কি কমিতে আর কবার লাগা নাই। কালি মাছ ধরি আমি রাতিপুৱা আপনার মই কালি পুৱাই ৰাতি 3টা মান বজাত এৰফালে গুচি গৈছো বজাৰত মাছ বিক্ৰী কৰবা। আহি পেলাই আজি মোটামুটি ধৰক 7টা মান বজাত আহিছো আমি। আহতে মই ইয়াতে আহিছো, আহি কিনে চাইছো মাছগিলা কিনে মৰি আছে। তাৰপিছত মই আৰু ভাবলো কিবা হৈছে। হোৱাৰ পিছত আৰু মটৰ চটৰ চব গোটেই কিনে আমি লগাইছোঁ। লগাই পেলাই তাতে আৰু গুৰত বাহাত গৈছোঁ। যাই পেলাই আপোনাৰ সেই মোৰ বৰডাকা এটা আছিল, সি তাতে আহিছে চাবা কাৰণে। সেই খৈলা বস্তা যি আছে সেই বস্তাকেইটা তাৰমানে টানত তুলি থৈছোঁ আমি। টানত তুলি থোৱাৰ পিছত সি মোৰ বৰডাকাটো গোটেই চাৰিওফালে ঘূৰি আছে। ঘূৰি থকাৰ পিছত কিবা এটা বটলখন পাইছে। এই বটলটো উঠাইছে, উঠাই চাই পেলাই বটলৰ ভিতৰত কিবা বিষ থকা বুলি পাইছোঁ আমি। এইখিনি আমাৰ মোটামুটি ধৰক 10 লাখ টকাৰ ওপৰত হ'ব। এতিয়া কি খৰঠেবাৰী আৰক্ষী থানাত আপোনালোকে যোগাযোগ কৰিছে? খৰঠেবাৰী আৰক্ষী থানাত আমি কিবা এজাহাৰ দিছোঁ। এতিয়ালৈকে আমাৰ প্ৰশাসনে আহিছে, এতিয়া আৰু তদন্ত কৰিব। রাব্বুল হুসেন কি হৈছে আপোনাৰ? খালত বিষ দিছে। কিমান বিঘাৰ পুখুৰী আছিল খালটো? পুখুৰী আপোনাৰ 10 বিঘা 3টা আছে। কেইটা বিঘ দিছে? বিষ 3টাত দিছে আপোনাৰ 11টা টেমা দিছে। 11টা টেমা। 11টা পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।